নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম এইচএছ ফাইনেল 2026 বাবে অসমীয়াৰ কমন কুৱেশ্যনছ। আমি তোমালোকৰ যি সাহিত্য সৌৰভ কিতাপটো আছে, সেই কিতাপটোত কমন কুৱেশ্যনছ যিবোৰ তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট আৰু এইচএছ 2026 বাবে কমন, গোটেইবোৰ আমি চিন দি দেখুৱাই দিম। আৰু তোমালোকক জনাই দিওঁ যে এই ভিডিঅ'টোত আমি যিমানবোৰ কমন কুৱেশ্যন এনচাৰবোৰ আলোচনা কৰিম, গোটেইবোৰ কিন্তু আগৰ বছৰৰ প্ৰশ্নকাকত আৰু যোৱা বছৰ হৈ যোৱা বিভিন্ন ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰৰ পৰা এনালাইজ কৰি বনোৱা হয়। তো আশা কৰোঁ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা। তাৰ আগতে তোমালোকক জনাই দিওঁ যে ইয়াৰ আগত আমি দুটা ভিডিঅ' বনাইছিলোঁ অসমীয়াৰ। প্ৰথম ভিডিঅ'টোত আমি যি তোমালোকৰ গুড 1 আছে নিৰ্বাচিত গদ্য, যি 8টা গদ্য আছে, সেই 8টা গদ্যৰ কমন কুৱেশ্যনবোৰ আমি চিন দি দেখুৱাইছিলোঁ। তাৰপিছত আমি দ্বিতীয় ভিডিঅ'টোত তোমালোকৰ যি গুড 2 আছে নিৰ্বাচিত কবিতাসমূহ, যি 8টা কবিতা আছে, সেই 8টা কবিতাৰ কোনকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট আমি চিন দি দিছিলোঁ। তাৰ লগতে কবি পৰিচয়ৰ পৰা যিমানবোৰ ইম্পৰ্টেণ্ট প্ৰশ্ন আহে সেইবোৰ আমি চিন দি দেখুৱাইছিলোঁ। যদি তোমালোকে সেই দুটা ভিডিঅ' চোৱা নাই, এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে লিংক থাকিব, তোমালোকে দুটা ভিডিঅ' চাই ল'বা। আজি আমি তোমালোকৰ যি ইউনিট 3 আছে, গুড 3 আছে, সেই গুড 3ৰ যি দুটা অধ্যায় আছে তোমালোকে চাব পাৰা, মূল্যবোধ শিক্ষা আৰু কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা। এই দুটা চেপ্টাৰৰ যিমানবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে গোটেইবোৰ চিন দি দেখুৱাই দিম। তাৰ আগতে কৈ দিওঁ যে এই দুটা চেপ্টাৰৰ পৰা কিন্তু তোমালোকৰ ভিতৰুৱা প্ৰশ্ন বহুতে বেছি আহে। তো বহুতে বেছি আহে আৰু তোমালোকৰ যিমানবোৰ পাঠত আছে প্ৰশ্নোত্তৰ সেইবোৰ কিন্তু আহে, কিন্তু ইমান নাহে, কিন্তু ভিতৰুৱা বেছি আহে। তো ভিতৰুৱা প্ৰশ্নোত্তৰৰ কাৰণে আমি এটা PDF তৈয়াৰ কৰিছোঁ। সেই PDFটো তোমালোকে ডাউনলোড কৰিব পাৰিবা। গোটেইবোৰ কমন কুৱেশ্যন লাষ্ট 10 বছৰৰ প্ৰিভিয়াছ ইয়াৰ 10 বছৰৰ কুৱেশ্যন এনচাৰ এটা PDF আমাৰ হাতত আছে। সেই PDFটো তোমালোকে একেবাৰে বিনামূলীয়াকৈ তোমালোকে ডাউনলোড কৰিব পাৰিবা আমাৰ হোৱাটছএপ চেনেলৰ পৰা। কিন্তু কেনেকৈ ডাউনলোড কৰিবা, সেই PDFটো তোমালোকে ডাউনলোড কৰিবৰ কাৰণে তোমালোকক এটা পাছৱৰ্ড হ'ব। সেই পাছৱৰ্ডটো আমাৰ এই ভিডিঅ'টোতে তোমালোকে পাই যাবা। তাৰ কাৰণে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব, অলপো স্কিপ নকৰাকৈ। যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। আমাৰ প্ৰথম চেপ্টাৰটো হৈছে মূল্যবোধ শিক্ষা। তোমালোকে চাব পাৰা ডক্টৰ দুলুমণি গোস্বামীয়ে লিখা হয় মূল্যবোধ শিক্ষা। আৰু তোমালোকে লেখক পৰিচয়টো কিন্তু অলপ চাই থৈ দিবা, কাৰণ হয়তো লেখক পৰিচয়ৰ পৰা তোমালোকৰ 1 বা 2 নম্বৰীয়া কিমান দুটা এটা প্ৰশ্ন আহিব পাৰে। তাৰোপৰি যদি আমি ক'বলৈ যাওঁ পাঠৰ ভিতৰৰ যদি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকে পেজ নাম্বাৰ 145ত তোমালোকে চাব পাৰা, 145ত চাব পাৰা। ইয়াতে আছে ভাৰতীয় দৰ্শনত মূল্যবোধ। ইয়াতে তোমালোকে চোৱা, ভাৰতীয় দৰ্শনে মূল্যবোধ 4টা শ্ৰেণীত ভাগ কৰিছে। সেইকেইটা হৈছে ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। এইটো তোমালোকে চিন দি ল'বা, কাৰণ এইটো প্ৰত্যেকটো বছৰতে ৰিপিট হৈ থকা 1 নম্বৰ বা 2 নম্বৰ প্ৰশ্নৰ কাৰণে দেখা যায়। তাৰপিছত যদি আমি ক'বলৈ যাওঁ নেক্সট পেজৰ ফালে তোমালোকে চোৱা 146, ইয়াৰ ফালে একেবাৰে তলৰ ফালে আছে যি তোমালোকৰ কেইটামান উল্লেখযোগ্য প্ৰকাৰ হ'ল। এই প্ৰকাৰকেইটা তোমালোকে জানিব লাগিব, আৰু প্ৰতিটোৰ বিষয়ে কিন্তু তোমালোকে ভালধৰণে বুজিব লাগিব। যেনে নৈতিক মূল্যবোধ মানে কি, আধ্যাত্মিক মূল্যবোধ মানে কি, তাৰপিছত নান্দনিক মূল্যবোধ মানে কি, এইকেইটা তোমালোকে ভালকৈ জানিব লাগিব। তাৰপিছত তোমালোকে পেজ 149, 149 নম্বৰ পেজত তোমালোকে চাব পাৰা মানৱ জীৱনৰ 3টা মূল মূল্যবোধ হৈছে সত্য, শিৱ আৰু সুন্দৰ। এই প্ৰশ্নটো কিন্তু বহুবাৰ ৰিপিট হৈ থাকে 1 নম্বৰৰ কাৰণে, আৰু এইটো কিন্তু আটাইতকৈ বেছি ইম্পৰ্টেণ্ট, তোমালোকে চিন দি ল'বা। আৰু ভিতৰৰ প্ৰশ্ন আছে, তোমালোকে PDFতো পাই যাবা। তাৰপিছত তোমালোকে তলৰ ফালে চাব পাৰা 1979 চনৰ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে 84 বিধ মূল্যবোধ চিনাক্ত কৰি এখন তালিকা প্ৰস্তুত কৰিছিল। এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট, কোন চনত এই চনটো আহি থাকে, আৰু 10টা মূল্যবোধ কি আছিল সেইকেইটা তোমালোকে চোৱা। এই নামকেইটা তোমালোকে গোটেইখিনি মনত ৰাখিব লাগিব। তাৰপিছত যদি আমি কঠিন শব্দৰ কথা ক'বলৈ যাওঁ, তোমালোকে গোটেইকেইটা কঠিন শব্দ কিন্তু চাই থৈ দিবা, কাৰণ ইয়াৰ পৰা যোনটো মুখ্য আছে, এই মুখ্য কঠিন শব্দটো কিন্তু বাৰে বাৰে ৰিপিট হৈ থাকে, আৰু বাকীবোৰো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট। অ'কে, তাৰপিছত যদি আমি এই চেপ্টাৰটোৰ আৰ্হি প্ৰশ্নৰ কথা ক'বলৈ যাওঁ, যি 1 নম্বৰীয়া আৰ্হি প্ৰশ্ন আছে, তাৰ কাৰণে তোমালোকে 1 নম্বৰটো গোটেইকেইটা চাবাই, কিন্তু 1 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ আৰু 5 নম্বৰ, এই 4টা প্ৰশ্ন তোমালোকে একেবাৰে মিছ নকৰিবা, কাৰণ এই 4টা প্ৰশ্ন কিন্তু বাৰে বাৰে ৰিপিট হৈ থাকে আৰু 2026ৰ বাবেও ইম্পৰ্টেণ্ট। ইয়াৰ উপৰি 1 নম্বৰীয়া প্ৰশ্ন বহুত আছে, গোটেইখিনি তোমালোকে PDFত পাই যাবা। আমি নেক্সট আগবাঢ়োঁ। নেক্সট চমু প্ৰশ্ন যি 2 বা 3 নম্বৰ আছে, তোমালোকে 1 নম্বৰ, 2 নম্বৰ আৰু 4 আৰু 5, এই 4টা প্ৰশ্ন তোমালোকে চাবা, কাৰণ এই 4টা প্ৰশ্ন কিন্তু তোমালোকৰ ডাইৰেক্টলি ৰিপিট হৈ থাকে আৰু আগৰ বছৰত বহুতবাৰ ৰিপিট হৈছিল। অ'কে, তাৰোপৰি কিন্তু এই চেপ্টাৰটোৰ পৰা তোমালোকে চমু টকা চাব লাগিব। আমাৰ PDFখনত কিন্তু চমু টকাবোৰো দিয়া আছে, গোটেইখিনি তোমালোকে চিন্তা কৰিব নালাগে, PDFখিনিত গোটেইখিনি তোমালোকে পাই যাবা। তাৰপিছত যদি আমি কথা ক'বলৈ যাওঁ দীঘলীয়া প্ৰশ্নৰ কথা, যিবোৰ 4 বা 5 নম্বৰ থাকিব, দীঘলীয়া প্ৰশ্নৰ কাৰণে তোমালোকে 2 নম্বৰ,
3 নম্বৰ আৰু 4 নম্বৰ এই তিনটা প্ৰশ্ন বেছিকৈ চাবা বাকিকেইটাও চাবা কিন্তু এই তিনটা কিন্তু মানে ৰিপিট হৈছে বহুবাৰ তো এই তিনটা কিন্তু তোমালোকৰ কাৰণে কমন হয় তাৰপিছত যদি আমি পিডিএফৰ কথা ক'বলৈ যাওঁ তোমালোকে চাব পাৰা যে পিডিএফটোত আমি এই যি চেপ্টাৰ 1 2 আছে মূল্যবোধ শিক্ষা এই চেপ্টাৰটোৰ আমি গোটেই 1 নম্বৰীয়া 2 নম্বৰীয়া 5 নম্বৰীয়া গোটেইকেইটা প্ৰশ্ন যিমানবোৰ লাষ্ট 10 বছৰৰ প্ৰশ্নবোৰ আমি গোটেইখিনি লিখি থৈ দিছোঁ তোমালোকে গোটেই পিডিএফটো ডাউনলোড কৰি ইয়াৰ উত্তৰবোৰ তোমালোকে হয়তো ওলাই ল'ব পাৰা নাইবা আমি নেক্সট ভিডিঅ' পিছত আগন্তুক ভিডিঅ'ত আমি ইয়াৰ উত্তৰবোৰ তোমালোকক দিবলৈ চেষ্টা কৰিম নেক্সট চেপ্টাৰটো হৈছে কৈশোৰকাল আৰু ইয়াৰ উপযোগী শিক্ষা এই চেপ্টাৰটো তোমালোকে চোৱা লিখক হৈছে ডক্টৰ স্বৰ্ণলতা দাস তো তেওঁৰ বিষয়ে তোমালোকে অলপ লেখক পৰিচয়খিনি তোমালোকে চাই থৈ দিবা কাৰণ লেখকৰ পৰিচয়ৰ পৰা 1 বা 2 নম্বৰীয়া প্ৰশ্ন এটা হলেও তোমালোকৰ আহিব পাৰে তাৰপিছত যদি আমি এই চেপ্টাৰটোৰ ভিতৰুৱা প্ৰশ্নৰ কথা ক'বলৈ যাওঁ তো ভিতৰুৱা বহুতে ইম্পৰ্টেণ্ট প্ৰশ্ন আছে কিন্তু গোটেইখিনি ইয়াতে চিন দি দিয়া দেখুৱা নাযায় কাৰণ এনেকুৱা কিছুমান প্ৰশ্ন আছে যিবোৰ তোমালোকে নিজে অলপ লিখিব লাগিব তো গোটেইখিনি তোমালোকে পিডিএফত পাই যাবা ইম্পৰ্টেণ্ট ক'বলৈ গ'লে 161 পেজ নম্বৰ তোমালোকে চাব পাৰা ইয়াতে যিটো দিয়া আছে 2005 নেশ্যনেল কাৰিকুলাৰ ফ্ৰেমৱৰ্ক 2005 এইটোৰ বিষয়ে তোমালোকে ভাল ধৰণে চাবা কাৰণ ইয়াৰ ওপৰত বহুত প্ৰশ্ন অহা দেখা যায় তাৰপিছত আমি তলৰ ফালে তোমালোকে চোৱা কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা প্ৰাথমিক আৰু মৌলিক বিষয় কি এনেকৈ আহে প্ৰশ্নটো 2 নম্বৰ কাৰণে আহে তাত তেতিয়া তোমালোকে লিখিব ভাষা শিক্ষণ গণিত বিজ্ঞান আৰু সমাজ বিজ্ঞান এইকেইটা হৈছে কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰম ওকে এই চেপ্টাৰটো যদি কঠিন শব্দ অৰ্থত তোমালোকে ক'বলৈ গ'লে ইয়াৰ পৰা এতিয়ালৈ অহা নাই কিন্তু হলেও তোমালোকে গোটেই বেছিকেইটা নাই তোমালোকৰ 5টা আছে এই 5টা তোমালোকে চাই থৈ দিবা হয়তো এই বছৰ এটা হলেও তোমালোকক দি দিব পাৰে তাৰপিছত যদি আমি এই চেপ্টাৰটোৰ আহি প্ৰশ্নৰ ফালে আগবাঢ়ো তেতিয়াহ'লে প্ৰথম তোমালোকে চাব পাৰা অতি চমু প্ৰশ্ন ইয়াৰ কাৰণে তোমালোকে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰ এই গোটেইকেইটাই কিন্তু তোমালোকৰ ৰিপিট হৈ থাকে তাৰ উপৰি কিন্তু 1 নম্বৰৰ বহুত প্ৰশ্ন আহে এই চেপ্টাৰটোৰ পৰা কমেও 3-4টা মান প্ৰশ্ন অহা দেখা যায় আৰু গোটেইবোৰ কিন্তু ভিতৰৰ পৰা আহে তো পিডিএফত গোটেইখিনি তোমালোকে পাই যাবা তাৰ উপৰি কিন্তু এই গোটেই 5টা কোৱেশ্চন তোমালোকে 1 নম্বৰৰ কাৰণে তোমালোকে একেবাৰে চাবলৈ মানে মিছ নকৰিবা তোমালোকে চাবাই এটা হলেও তোমালোকৰ হয়তো কমন পৰি যাব তাৰপিছত যদি আমি 2 নম্বৰীয়া বা 3 নম্বৰীয়া কথা ক'বলৈ যাওঁ ইয়াৰ পৰা তোমালোকে চাব পাৰা অলমোষ্ট গোটেইকেইটাই তোমালোকে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰ গোটেইকেইটাই তোমালোকে চাবা কিন্তু ইয়াৰ ভিতৰত বেছিকৈ তোমালোকে যি 3 নম্বৰ আৰু 4 নম্বৰটো আছে এই দুটা প্ৰশ্ন বেছিকৈ চাবা কাৰণ এই দুটা প্ৰশ্ন কিন্তু তোমালোকৰ ডাইৰেক্টলি অহা দেখা যায় মানে তোমালোকৰ বাৰে বাৰে ৰিপিট হৈ থাকে এই দুটা প্ৰশ্ন বেছিকৈ বাকিকেইটাও ৰিপিট হয় কিন্তু এবাৰ দুবাৰ হৈছিল আৰু বেছিভাগ ভিতৰৰ পৰা আহে কিন্তু এই 3 নম্বৰ আৰু 4 নম্বৰটো কিন্তু বহুতে কমন নেক্সট তোমালোকে চোৱা দীঘলীয়া প্ৰশ্ন তাৰ আগতে মই তোমালোকক সেই পাছৱৰ্ডটো কৈ দি আছো আমাৰ যি পিডিএফটো তোমালোকে পিডিএফটো ক'ত পাবা আমাৰ যি ডেসক্ৰিপচনত WhatsApp চেনেল আছে সেই WhatsApp চেনেলৰ এটা লিংক আছে সেই WhatsApp চেনেলটো তোমালোকে জয়েন হ'বা আৰু সেই WhatsApp চেনেলটো তোমালোকে পিডিএফৰ লিংকটো পাই যাবা আৰু লিংকটো ক্লিক কৰাৰ পিছতে তোমালোকৰ পিডিএফটো ফুল খাব তাৰ আগত তোমালোকৰ পাছৱৰ্ড লাগিব সেই পাছৱৰ্ডটো হৈছে 8টা 7 8টা 7 তোমালোকে টাইপ কৰিবা তাৰ পিছত তোমালোকৰ পিডিএফটো খুলি যাব আৰু তোমালোকে ডাউনলোড কৰিব পাৰিবা ওকে তাৰ পিছত আমি চোৱা দীঘলীয়া প্ৰশ্ন ক'বলৈ গ'লে তোমালোকে বেছিকৈ তোমালোকে 2 নম্বৰ আৰু 3 নম্বৰটো তোমালোকে চাবা 3 নম্বৰটো তোমালোকে চাব পাৰা চমুটকা এই চেপ্টাৰটোৰ পৰা যি এই দুটা চমুটকা তোমালোকৰ আগৰ বছৰ আহি গৈছে কিন্তু এইটো অহা নাই অপৰাধ প্ৰবণ কিশোৰ এইটো অহা নাই এইটো তোমালোকে চাই থৈ দিবা কাৰণ হয়তো এই বছৰ এইটো আহি যাব পাৰে ওকে তাৰোপৰি তোমালোকে এই চেপ্টাৰটোৰ যিমানবোৰ উপৰিঞ্চি তথ্য আছে এই তথ্যখিনি কিন্তু ভালকৈ চাবা কাৰণ ইয়াৰ পৰা তোমালোকৰ বহুতখিনি প্ৰশ্ন আহে আৰু এই চেপ্টাৰটোৰ আমি এটা পিডিএফ গোটেই পিডিএফটোতে এটা পিডিএফতে তোমালোকে পাই যাবা তোমালোকে চাব পাৰা গোটেইখিনি 1 নম্বৰীয়া 2 নম্বৰীয়া 3 নম্বৰীয়া আৰু কোন চনত আহিছিল গোটেইখিনি আমি ধুনীয়াকৈ বনাই থৈ দিছোঁ তো আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল তোমালোকে পিডিএফটো ডাউনলোড কৰি লোৱা সকলোৱে WhatsApp চেনেল জয়েন হয় আৰু আমাৰ গোটেইখিনি ইয়াৰ আগতে আমি 3টা ভিডিঅ' হ'ল এইটো লৈ বনোৱা আমি নিৰ্বাচিত গদ্যবোৰৰ ভিডিঅ' বনাইছিলোঁ গোটেইখিনি আমি আলোচনা কৰিছোঁ তাৰপিছত আমি নিৰ্বাচিত কবিতাৰ ভিডিঅ' বনাইছিলোঁ গোটেইখিনি কবিতা কি আহিব ইম্পৰ্টেণ্ট গোটেইখিনি কৈ দিছিলোঁ আৰু আজি আমি 3 নম্বৰ গোট 3টো আমি বনালোঁ যদি তোমালোকে আগৰ ভিডিঅ' দুটা চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক থাকিব তোমালোকে চাই ল'বা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা ইয়াৰ পিছত যি গোট 4 আছে অসমীয়া ভাষাৰ ব্যাকৰণ ইয়াৰ ওপৰত এটা ভিডিঅ' আহিব আৰু 5 নম্বৰ আছে ৰচনাৰ ওপৰতো তোমালোকৰ আৰু দুটা ভিডিঅ' আহিব আৰু আমাৰ ইম্পৰ্টেণ্ট কমন কুৱেশ্যন এনচাৰৰো সিৰিজ অলৰেডি ষ্টাৰ্ট হৈছে অলৰেডি তোমালোকে ডেছক্ৰিপশ্যনত লিংক পাই যাবা 3-4টা মান চেপ্টাৰ আমি আগবাঢ়িলোঁ তো সেইকেইটাও তোমালোকে চাব পাৰা তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰি দিবা কমেণ্ট কৰি জনাবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই